সুপ্ৰভাত এভিৱান, মোৰ চেনেল আইচ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। সকলোৱে যেন ভালে যায় আৰু মোৰ যেন ভালে যায় আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া ৰাতিপুৱা শুই উঠি কাম বন কৰি আজৰি হৈ গা পা ধুইও আহিলোঁ। আহি এতিয়া ভাতটো বনাওঁগৈ বাৰু। ভাতৰ লগত বাৰু কিনো খাম, আজি কি বনাম দেখাম আপোনালোকক হা। এতিয়া আৰু মই চাহটোপা যোগাৰ কৰি লওঁগৈ, চাহটোপা খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ হা। ভাতকেইটা নমোৱা হৈ গ'ল আৰু সিজি গ'ল। এতিয়া এয়া আলু কাটি ল'লোঁ 4টা, পিঁয়াজ 2টা, আদা এডোখৰ ল'লোঁ, ৰচুন গুচাবলৈ আছে বাৰু। এতিয়া এইকেইটা কাটি লওঁ, কাটি মেলি তাৰপিছত আৰু কিহৰ লগত বনাম দেখাম বাৰু হা। এতিয়া এইকেইটা কাটি লওঁ। এইফালে ভাজিকণ বনাবৰ কাৰণে এয়া কেৰাহীত তেল দি পিঁয়াজ দি লৈছোঁ আৰু এতিয়া বনাম। এইফালে এয়া একণ হৈছে, এয়া অকণমান আৰু মাংস, মুৰ্গী মাংস। এতিয়া ইয়াৰ সৈতে আৰু বনাওঁ, আলু দিম ইয়াৰ লগত, অলপ ৰস কৰি খাব লাগিব আৰু লোকেল যিহেতু। এতিয়া এইখিনি পিঁয়াজ হৈ গ'ল আৰু ৰঙা মানে হোৱা নাই, অলপ আছে বাকী। এতিয়া এয়া মাংসখিনিও দি দিওঁ আৰু লগতে। এয়া এতিয়া এইখিনি দি মেলি লৰাই লওঁ, তাৰপাছতহে আৰু লাহে ধীৰে আদা ৰচুন আলু দিম আৰু সেই লগাই ইতিমধ্যে আৰু লাহে লাহে কৰি আৰু মোৰ ইয়াত মাংস জোলকণ হৈ গ'ল। ইয়াত নৰসিংহ পাতো 2 খিলামান দি দিলোঁ, হ'লে যেতিয়া আৰু নমাবৰ সময়ত নৰসিংহ পাত কেইখিলা দিলে ভাল আৰু আলু দিলোঁ, আদা ৰচুন এইবিলাকে দিলোঁ আৰু মিট মছলা অকণমান সিমানেই, আৰু বেছি দিয়া নাই। এতিয়া হৈ গ'ল আৰু অলপ পাছতে খাব লাগিব। আৰু এতিয়া ভাজি এখন বনাব লাগে, কি ভাজি বনাম দেখাম বাৰু। হেল্ল' গাইজ, এতিয়া মই ৰাতিপুৱা ভিডিঅ' কৰাৰ পিছত আকৌ কৰিবলৈ মানে এতিয়া আৰু দুপৰীয়াই কৰিছোঁ আৰু দুপৰীয়া মানে এতিয়া পাছবেলা খাবৰ কাৰণে কিবা এটা বোলো বনাওঁ। এয়া মাছ আছিলে, মাছ আনিলোঁ আৰু এতিয়া এয়া মাছ নিমখ হালধি সানি থৈছোঁ। এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম, ফ্ৰাই কৰি লৈ কিহৰ লগত বনাম, জোল বনাব লাগিব আৰু কি কি দিওঁ ইয়াৰ লগত দেখাম বাৰু হা। এতিয়া এইখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ। সেয়া মাছৰ লগত বনাবৰ কাৰণে এইফালে আনিলোঁ জিকা, এয়া জিকা 3টা আনিলোঁ, এয়াই বনাম আৰু এইফালে আনিলোঁ বিলাহী। এতিয়া এয়া বিলাহীকেইটাও কাটি ল'ম, তাৰপিছত আদা ৰচুন আৰু পিচি ল'ব লাগিব। এতিয়া এই প্ৰথমতে আৰু জিকাকেইটা বাকলি গুচাই লওঁ, তাৰপিছত আৰু মাছৰ সৈতে জোল বনাম। হেল্ল' গাইজ, ইতিমধ্যে মোৰ আৰু এয়া জিকা বিলাহী আৰু মাছৰ জোল, এয়া তৰকাৰীকণ হৈ গ'ল আৰু আজি পাছবেলা খাবৰ কাৰণে এয়া আৰু বনালোঁ আৰু অলপ পাছত খাম আৰু। এতিয়া খাব হোৱা নাই, অকণমান ঠাণ্ডা হৈ লওক আৰু তাৰপিছত খাম। হেল্ল' গাইজ, এয়া আৰু সন্ধ্যা হ'ল আৰু হৈ মেলি এতিয়া গা পা ধুই আজৰি হৈ ধূপ চাকি জ্বলাই এটালোঁ। এতিয়া বোলো এয়া ধূপ চাকি জ্বলাই এটাই চাহ এটোপা খাওঁ। এয়া লৰাই আগতীয়াকৈ পুৰিলে পিঠা, এতিয়াহে পাছতহে মই আৰু লাগিছোঁ। এতিয়া কি পিঠা বাৰু পুৰিলে আৰু এতিয়া মই কি পিঠা পুৰিছোঁ দেখাই আছোঁ হা। আৰু এইফালে আমাৰ চেঙো আহি আছে, চেঙেও খাব চাহ বোলে ন। তাৰপিছত এতিয়া দুইটাই উমলি আছে, কি উমলিছে দেখাম বাৰু হা। আগতে কি পিঠা পুৰিছোঁ তাকে দেখাই লওঁ। এইফালে এইখিনি পিঠা লৰাই গুলি মেলি এতিয়া আধা পোৱা কৰি থৈ গ'ল। এতিয়া মই পুৰিছোঁ, ইয়াত বোলে কি কণী দি বনাইছে, কণী দিলে, নিমখ হালধি দিলে, এয়া 2টা হ'ল আৰু মোলৈ এতিয়া নহ'ল। এতিয়া মই বেলেগ পুৰি লৈছোঁ মোলৈ। এইফালে এইদৰে পুৰিছোঁ, নিমখ দিলোঁ অকল, মই হালধি দিয়া নাই আৰু কণীও দিয়া নাই। এতিয়া এয়া পুৰি লওঁ, তাৰপিছত চাহটোপা খাম। এতিয়া লৰাইনো কি উমলিছে বাৰু তাকে দেখাওঁচোন। এইয়া এইফালে দেখিছে এখন, আইও কাপোৰ এখন, সোণচেঙে আৰু দাইদাৰেকে ইয়াত উমলি আছে। আমাৰ দাইদা সৰুলা হৈছে হয় নাই? এয়া ভিতৰ একেবাৰে দলিচা পাৰি লৈছে। এয়া কুচন, কি কৰিছা? আছা, কাৰ ঘৰলৈ আহিলা? এইটো কি কৰিবা? হ'ব, এইটো নলয়, উমলি থাকা। মই চাহ বনাইছোঁ, চাহ খাম দেই। এতিয়া উমলি ভাগৰ লাগিলে নেকি? এতিয়া গাখীৰ পানী খাইছা? কিহৰ লগত খাইছা? কিহৰ লগত খাইছা? গাখীৰ পানী কিহৰ লগত খাইছা? কি তিয়াই খাইছা? এতিয়া উমলি ভাগৰ লাগিলে, এতিয়া ভোক লাগিলে বোলে এয়া পিঠা আৰু গাখীৰ পানী দিছোঁ খাবলৈ, হয় না?
দুটাই দুফালে বহি খাই আছে আৰু খাই লোৱা তাৰপিছত কিতাপ পঢ়িব লাগিব দেই এয়া এতিয়া ময়ো চাহ এটোপা খাই লওঁ বুলি ল'লোঁ তাহাঁতক আৰু গাখীৰ পানী দিলোঁ মই বোলো এয়া গাখীৰ চাহ এটোপাকে খাওঁ এয়া এইফালে পিঠা ভুবুৰি পিঠা ইয়াত মৌ জোল অকণমান দি লৈছোঁ আৰু এইফালে কঁঠাল আছে 3 ফুটামান এয়া কঁঠাল মৌ জোল পিঠা ইয়াৰ সৈতে আৰু খাওঁ চাহ এটোপা খাই লওঁ তাৰপিছত আৰু লাহে ধীৰে ভাত পানী বনাবই হ'ব এতিয়া খাই লওঁ হা হেল্ল' গাইজ একেবাৰে ভাত পানীকেইটা খাই উঠি আৰু আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে ভাত পানী বনোৱা নেদেখুৱালোঁ আৰু ভাত বনালোঁ আৰু মাছ আৰু কোমোৰা জোল বনালোঁ তাৰ সৈতে আৰু ভাতকেইটা খালোঁ এতিয়া খাই বৈ উঠি বাচন ধুই ইয়াত তামোল খাই আছোঁ তামোলখন খাই শেষ হ'লে আৰু গাটো ঠাণ্ডা কৰি এতিয়া ফেনৰ তলত বহি আছোঁ মানে গাটো ঠাণ্ডা কৰি আৰু তাৰপৰা শুমগৈ আৰু মোৰ ভিডিঅ'টো ইমানতে বোলো সামৰণি মাৰি দিওঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে বন্ধুবৰ্গেও মোৰ ভিডিঅ'বিলাক চাব পাৰিব আৰু কমেণ্ট কৰিব ভিডিঅ' চাই কেনেকুৱা পালে আৰু একেবাৰে লাষ্টত ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা আজিলৈ গুড নাইট আকৌ লগ পাম নেক্সট ডে নেক্সট ব্লগ হা বাই বাই আকৌ লগ পোৱা আশাৰে